মৰ্চাৰ উদ্যোগত আমি 20ৰ পৰা 25 দিনমান আগত এটা আমি কাৰ্যসূচী লৈছিলোঁ। কাৰ্যসূচীটো আছিল আমাৰ যিখিনি আমাৰ গৰীব দুখীয়া মানুহ মানে একেবাৰে দুখীয়া আৰু সেই দুখীয়া মানুহখিনি যাৰ নেকি এটা মানে গৰম কাপোৰ বৰ্তমান বহুত ঠাণ্ডা দিছে। এতিয়া মাঘ বিহু আহিলে ইমান ঠাণ্ডা, এই ঠাণ্ডাৰ পৰা যাতে এই দুখীয়া মানুহখিনি যাতে বেমাৰ আজাৰ নহয় সেই মানুহখিনিক আমি নিজাববীয়াকৈ আমি যুৱ মৰ্চাৰ কেইজনমান বিষয়ববীয়া লগ লাগি এই গৰম কাপোৰ বিতৰণ কাৰ্যসূচী এটা লৈছিলোঁ। সেই কাৰ্যসূচীত আহি আমি এই আজি য'ত আছোঁ যি ঠাইখিনিত চৌতাকি এই ঠাইখিনিত আহি পোৱাৰ পিছত এহাল আমি আটাবোৰ লগ পাইছিলোঁ। তেওঁলোকে বহুত কষ্ট কৰি চলি আছে। তেওঁলোকৰ ঘৰটো একেবাৰে জৰাজীৰ্ণ আৰু আইতাগৰাকীয়ে চকুৰে একেবাৰে নেদেখে। তো এই তেওঁলোকৰ যি পৰিৱেশ এই ঘৰুৱা ঘৰটো যেনেকুৱা জৰাজীৰ্ণ অৱস্থাত এই ঘৰটো মানে থকাৰ কাৰণে একেবাৰে উপযোগী নহয়। তো সেইদিনাখনে আমি এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাইজৰ আগত যে এই আইতা আৰু ককাক এটা আমি সৰুকৈ থাকিব পৰাকৈ এটা পজা নিৰ্মাণ কৰি দিয়াৰ কথা কৈছিলোঁ। তো সেই প্ৰতিশ্ৰুতি মতে আজি আমি উপস্থিত আছোঁ এই ঠাইডোখৰত। তো আপোনালোকে দেখা পাই আছে এই আইতাগৰাকীৰ ঘৰটো কিমান মানে দুখ লগা। একদম ৰাতি হ'লে খুব মানে জনাক দেখিব পায়, দিনত একদম সূৰ্যৰ পোহৰ সোমায় আৰু বেৰ চেৰবিলাক একদম চাৰিওপিনে ভাঙা। ৰাতি হ'লে তেওঁলোকে যিটো মানে যি ঠাণ্ডাৰ যিটো শীতৰ প্ৰকোপ এই প্ৰকোপটো ডাইৰেক্টলি ঘৰত সোমাই যোৱাৰ ফলত তেওঁলোকৰ মানে ৰাতি টোপনি যোৱাত বহুত অসুবিধা হয়। তো সেই কথা আমি চিন্তা চৰ্চা কৰি আমি দিয়া প্ৰতিশ্ৰুতি মতে আজি আমি এই আইতাগৰাকীৰ ঘৰত উপস্থিত হৈ আমি আজি এটা যি ঘৰ বনাই দিয়া প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি মতে আজি এটা আমি আমাৰ যিটো ঘৰুৱা নিয়ম অনুসাৰে আমি অলপমান পূজা অৰ্চনা কৰি আমি আজি এই খুঁটিডাল আমি ইয়াতে স্থাপন কৰিলোঁ। তো আগন্তুক দিনত আমি এই ঘৰটো বনাই দিম। ধৰক টিনপাত লাগিব, ইয়াতে মিস্ত্ৰী সকলোখিনি বস্তু যোগাৰ কৰি আমি অহা কালিৰ পৰাই আমি এই ঘৰৰ কাম আৰম্ভ কৰিম আৰু এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত এই ঘৰখিনি আমি বনাই দিয়াৰ সম্পূৰ্ণভাৱে বনাই দিম। ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আমি 20ৰ পৰা 25 দিনমান আগত এটা আমি কাৰ্যসূচী লৈছিলোঁ। কাৰ্যসূচীটো আছিল আমাৰ যিখিনি আমাৰ গৰীব দুখীয়া মানুহ মানে একেবাৰে দুখীয়া আৰু এই দুখীয়া মানুহখিনি যাৰ নেকি এটা মানে গৰম কাপোৰ বৰ্তমান বহুত ঠাণ্ডা দিছে। এতিয়া মাঘ বিহু আহিলে ইমান ঠাণ্ডা, এই ঠাণ্ডাৰ পৰা যাতে এই দুখীয়া মানুহখিনি যাতে বেমাৰ আজাৰ নহয় সেই মানুহখিনি আমি নিজাববীয়াকৈ আমি যুৱ মৰ্চাৰ কেইজনমান বিষয়ববীয়া লগ লাগি এই গৰম কাপোৰ বিতৰণ কাৰ্যসূচী এটা লৈছিলোঁ। সেই কাৰ্যসূচীত আহি আমি এই আজি য'ত আছোঁ যি ঠাইখিনিত চৌতাকি এই ঠাইখিনিত আহি পোৱাৰ পিছত এহাল আমি আটাবোৰ লগ পাইছিলোঁ। তেওঁলোকে বহুত কষ্ট কৰি চলি আছে। তেওঁলোকৰ ঘৰটো একেবাৰে জৰাজীৰ্ণ আৰু আইতাগৰাকীয়ে চকুৰে একেবাৰে নেদেখে। তো এই তেওঁলোকৰ যি পৰিৱেশ এই ঘৰুৱা ঘৰটো যেনেকুৱা জৰাজীৰ্ণ অৱস্থাত এই ঘৰটো মানে থকাৰ কাৰণে একেবাৰে উপযোগী নহয়। তো সেইদিনাখনে আমি এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাইজৰ আগত যে এই আইতা আৰু ককাক এটা আমি সৰুকৈ থাকিব পৰাকৈ এটা পজা নিৰ্মাণ কৰি দিয়াৰ কথা কৈছিলোঁ। তো সেই প্ৰতিশ্ৰুতি মতে আজি আমি উপস্থিত আছোঁ এই ঠাইডোখৰত। তো আপোনালোকে দেখা পাই আছে এই আইতাগৰাকীৰ ঘৰটো কিমান মানে দুখ লগা। একদম ৰাতি হ'লে খুব মানে জনাক দেখিব পায়, দিনত একদম সূৰ্যৰ পোহৰ সোমায় আৰু বেৰ চেৰবিলাক একদম চাৰিওপিনে ভাঙা। ৰাতি হ'লে তেওঁলোকে যিটো মানে যি ঠাণ্ডাৰ যিটো শীতৰ প্ৰকোপ এই প্ৰকোপটো ডাইৰেক্টলি ঘৰত সোমাই যোৱাৰ ফলত তেওঁলোকৰ মানে ৰাতি টোপনি যোৱাত বহুত অসুবিধা হয়। তো সেই কথা আমি চিন্তা চৰ্চা কৰি আমি দিয়া প্ৰতিশ্ৰুতি মতে আজি আমি এই আইতাগৰাকীৰ ঘৰত উপস্থিত হৈ আমি আজি এটা যি ঘৰ বনাই দিয়া প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি মতে আজি এটা আমি আমাৰ যিটো ঘৰুৱা নিয়ম অনুসাৰে আমি অলপমান পূজা অৰ্চনা কৰি আমি আজি এই খুঁটিডাল আমি ইয়াতে স্থাপন কৰিলোঁ। তো আগন্তুক দিনত আমি এই ঘৰটো বনাই দিম। ধৰক টিনপাত লাগিব, ইয়াতে মিস্ত্ৰী সকলোখিনি বস্তু যোগাৰ কৰি আমি অহা কালিৰ পৰাই আমি এই ঘৰৰ কাম আৰম্ভ কৰিম আৰু এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত এই ঘৰখিনি আমি বনাই দিয়াৰ
সম্পূৰ্ণভাৱে বনাই দিম। ডাঙৰ মাটি দিব না আগত পইচাল তেৰা হৈ আছে চিজা কৰ